এক্সেছ বাৰৰ লগত জড়িত মানে মই মাৰ ইচ্ছাৰ মানে ওপৰত নিৰ্ভৰ কৰি হৈছো মাৰ ইচ্ছা আছিলে বহুত মই এক্সেছ বাৰটো ললো মানে মোৰ বহুত দিন পিঠি বিষ হৈ আছিলে প্লাস কঁকালৰ বিষটো আছিলে বৰ্তমান ভালেই পাইছো সুখবৰ মানিকপুৰলৈ আহিল এক্সেছ বাৰ থেৰাপি যি সকলো ধৰণৰ শাৰীৰিক তথা মানসিক সমস্যাৰ বাবে লাভদায়ক এক মাইণ্ড থেৰাপি বা পদ্ধতি বঙাইগাঁও জিলাৰ মানিকপুৰৰ এগৰাকী সৰ্বগ্ৰাহী মহিলা কুমলী ৰাভাৰাই এক্সেছ বাৰ থেৰাপিৰ প্ৰচাৰ আৰু প্ৰসাৰত লৈ আহিছে এক বিশেষ ভূমিকা নমস্কাৰ মোৰ নাম কুমলী ৰাভা ৰয় মই বঙাইগাঁও ডিষ্ট্ৰিক্ট মানিকপুৰৰ বাসিন্দা মই এক্সেছ বাৰ শিকিছিলোঁ মই প্ৰথম আজি প্ৰায় 1 বছৰৰ আগত চেমিম আহমেদ মেমৰ ওচৰত আৰু মই এগৰাকী তেতিয়াৰ পৰা মই প্ৰেক্টিচনাৰ হ'লোঁ তাৰ পাছতো মই দ্বিতীয় আৰু তৃতীয় ক্লাছ কৰিছিলোঁ ফেচিলিটেটৰ জুনু মেমৰ ওচৰত আৰু ফেচিলিটেটৰ কৃষ্ণা বসুমতাৰীৰ ওচৰত গতিকে তেখেতসকললৈ মই এই চেনেলৰ জৰিয়তে আন্তৰিক ধন্যবাদ জনাইছোঁ এক্সেছ বাৰ থেৰাপি হৈছে এক সামগ্ৰিক সুস্থতা পদ্ধতি যি পদ্ধতিয়ে মানসিক আৰু শাৰীৰিক চাপ কমোৱাত সহায় কৰে শিথিলতা বৃদ্ধি কৰে মানসিক স্পষ্টতা বৃদ্ধি কৰে বুলি বিশ্বাস কৰা হয় এক্সেছ বাৰ হৈছে এটা মাইণ্ড থেৰাপি আৰু এই থেৰাপিটো উদ্ভাৱন কৰিছিল আমেৰিকাৰ গাৰী ডাগলে আমাৰ মগজুত 32টা পইণ্ট আছে বিভিন্ন কাৰণত বেমাৰ আজাৰ হোক বা বিভিন্ন চিন্তা ডিপ্ৰেছন এনজাইটি এইবোৰৰ কাৰণে আমাৰ 32টা পইণ্ট মানে কেতিয়াবা কৰবাত মানে বন্ধ হৈ গ'লে আমাৰ বিভিন্ন মানে বেমাৰত আমি সন্মুখীন হ'ব লগা হয় আৰু আমাৰ চিন্তা ভাৱনাবোৰ আমাৰ ঠিকমতে আমি কৰিব নোৱাৰা হওঁ গতিকে এই থেৰাপিটো যেতিয়া লয় যিবিলাক মানে ব্লক হৈ থাকে সেই ব্লকবিলাক আমাৰ খুলি যায় তেতিয়া বিভিন্ন বেমাৰ আজাৰৰ পৰা মুক্ত হয় এক্সেছ বাৰ থেৰাপিৰ সেশনৰ সময়ত এজন থেৰাপিষ্টে মূৰৰ 32টা নিৰ্দিষ্ট বিন্দু লাহে লাহে স্পৰ্শ কৰে এই বিন্দুবোৰ জীৱনৰ বিভিন্ন দিশৰ লগত জড়িত বুলি বিশ্বাস কৰা হয় যেনে আনন্দ দুখ সৃষ্টিশীলতা আৰু নিৰাময় এই স্পৰ্শৰ জৰিয়তে বিন্দুবোৰত আবদ্ধ হৈ থকা শক্তি মুক্ত হয় আমাৰ এই যে 32টা পইণ্ট আছে সেই পইণ্টবিলাকত মানে নাম আছে গতিকে আমাৰ মূৰৰ পিছফালে আছে আমাৰ পাৱাৰ বেণ্ড আৰু কাণৰ মানে ওচৰতে আছে আমাৰ ইমপ্লান্ট বেণ্ড গতিকে এই ইমপ্লান্ট বেণ্ড যিটো মানে তাত আমাৰ বিভিন্ন মানে চিন্তা ভাৱনাবিলাক আমাৰ নিগেটিভ মানে যিটো মানে চিন্তা সেই নিগেটিভ চিন্তাবিলাক আমাৰ তাতে জমা হৈ থাকে আৰু জমা হৈ থকাৰ ফলত তাৰমানে আমাৰ জীৱনটো মানে আগবাঢ়ি যোৱাত মানে যথেষ্ট অসুবিধা হয় গতিকে এই মানে থেৰাপিটো যেতিয়া লোৱা হয় বা এই পইণ্টবিলাকৰ যেতিয়া বাৰস্থান কৰি দিয়া হয় তেতিয়া মানে এই পইণ্টবিলাক মানে মুকলি হৈ যায় আৰু মুকলি হৈ যোৱাৰ পাছত তাৰমানে এটা বেলেগ এটা তেওঁ অনুভৱ হয় শৰীৰৰ বেমাৰ কাৰোবাৰ ভাল হয় কাৰোবাৰ মানে ডিপ্ৰেছন এতিয়া নোহোৱা হৈ যায় এতিয়া মানি কণ্ট্ৰল আছে এতিয়া আমাৰ এনেকুৱা হয় যে প্ৰত্যেক মানুহেতো কিবা নহয় কিবা কাম কৰে বা ব্যৱসায়ৰ ক্ষেত্ৰতে মানে কওঁ কিছুমান মানে ব্যৱসায়ত মানে এনেকুৱা হয় তেওঁলোকে মানে ভাল কৰিব বিচাৰে কিন্তু ভাল নহয় টকা পইচা মানে ক'ৰবাত মানে এইটো ব্লক হৈ যায় গতিকে এইটো আচলতে হয় আমাৰ মানে যিটো মানি কণ্ট্ৰল ক্ৰিয়েটিভিটি মানে যিটো পইণ্ট সেই পইণ্টটো যেতিয়া মানে কিবা এটা কাৰণত বন্ধ হৈ যায় নহয় তেতিয়া তাৰমানে আমাৰ এই মানি অহাৰ ৰাস্তাটো বন্ধ হৈ যায় গতিকে আমি যদি বাৰস্থান যদি আমি লৈ লওঁ বা থেৰাপিটো যদি লোৱা হয় তেতিয়াহ'লে মানে এই যিটো মানে মানি কণ্ট্ৰল ক্ৰিয়েটিভিটি পইণ্ট মানে সেইটো মানে মুকলি হৈ যায় তেতিয়া মানে আমাৰ লাহে লাহে এই টকা পইচাৰ আমাৰ যিটো মানে অহাৰ বন্ধ বা সমস্যা সেই সমস্যাটো মানে সমাধান হয় আৰু এইটো নহয় যে আমি বাৰস্থান কৰি দিলে আমাৰ মানে টকা হৈ যায় মানে টকাবিলাক অনায়াসে আহি থাকিব আমাৰ কিছুমান এনেকুৱাও প্ৰশ্ন মানে কৰে মানুহে এইটো বাৰস্থান কৰিলে কেনেকৈ টকা অহাৰ সম্ভৱ এইটো কেতিয়াও মানে হ'ব নোৱাৰে কিন্তু আমি কাম কৰিব লাগিব কাম কৰাৰ পাছত কেতিয়াবা মানে আমি সফলতাৰ আমি মুখটো দেখা নাপাওঁ তেতিয়া আমাৰ ক'ৰবাত নহয় ক'ৰবাত আচলতে ব্লক হৈ থাকে গতিকে বাৰস্থানটো এইটো কৰাৰ পাছতে সেই ব্লকটো মুকলি হৈ গ'লে বাকীখিনি আমাৰ মানে সহজ হৈ যায় গতিকে আপোনালোকে মানে কমচে কম এটা মানে আপোনালোকে বাৰস্থান লৈ চাওক মানে আজিকালিতো মানে সৰু ডাঙৰ বুলি কথা নাই মানে সকলো মানুহে আজিকালি ডিপ্ৰেছনত ভুগিয়ে থাকে বিভিন্ন বেমাৰত ভুগিয়ে থাকে গতিকে ডক্টৰৰ তাত যোৱাৰ আগতে কমচে কম আপোনালোকে এটা মানে বাৰস্থান মানে লৈ চাওক বা থেৰাপিটো লৈ চাওক তেতিয়া আপোনালোকে নিজে মানে গম পাব যে বাৰ্ছ মানে এক্সেছ বাৰ্ছৰ মানে শক্তিটো মানে কেনেকুৱা মোৰ নাম আৰতি বৰুৱা মই মানিকপুৰ হায়াৰ ছেকেণ্ডেৰীত ছাবজেক্ট টিচাৰ আছিলোঁ বৰ্তমান ৰিটায়াৰ্ড এতিয়া মই এক্সেছ বাৰটো ললোঁ মানে মোৰ বহুত দিন পিঠি বিষ হৈ আছিলে প্লাছ কঁকালৰ বিষটো আছিলে শুনি আছোঁ বহুত দিন
শুনি পেলাই একদিন কোমলী ৰাভাৰ লগত কথা পাতিলোঁ। তেওঁ আহি দিলেহি। বৰ্তমান ভালেই পাইছোঁ। মোৰ ল'ৰাটোৱে কৰিছিলে মৃন্ময় শৰ্মা। সিও এই পৃথিৱীকটো বৰ্তমান ভাল পাইছোঁ বুলি কৈছে। নমস্কাৰ, মোৰ নাম বৰষাৰাণী দাস আৰু মই মাণিকপুৰৰে বাসিন্দা। এক্সেছ বাৰৰ লগত জড়িত মই 2 মাহমান হ'ল প্ৰায়, আৰু কোমলী ৰাভা বাইদেউৰ ওচৰতে মই শিকিলোঁ। মাৰ ইচ্ছাৰ ওপৰতে মানে মই শিকিলোঁ বুলি ক'ব পাৰি, আৰু তেনেকৈ এক্সেছ বাছৰ লগত মই জড়িত হৈ আছোঁ। এতিয়া মাৰ ওপৰত এপ্লাই কৰিলোঁ শিকি উঠি। মা বহুখিনি বিষৰ পৰা মানে নিৰাময় পালে, লগতে মোৰো অলপমান বিষ হৈ আছিলে ভৰিৰ, সেইটোও মই ভাল পালোঁ। আৰু লগতে মোৰ ঘৰৰ মানে প্ৰত্যেকগৰাকী মানুহকে মই মানে প্ৰায় বুলিয়ে ক'ব পাৰি সকলোকে মই কৰিছোঁ এক্সেছ বাৰ, আৰু ফলটো বিৰাটেই পজিটিভ ফল এটা পাইছোঁ। আৰু ইয়াৰ কোনো ছাইড ইফেক্ট নাথাকে, আৰু যিখিনি মানে ফল পায় এইখিনি চব পজিটিভ হয়। লাইফটো একদম মানে ভালদৰে চেঞ্জ হৈ যাব পাৰি। আৰু তো মই সকলোকে অনুৰোধ কৰিম আপোনালোকেও আহক আৰু শিকক, লগতে এক্সেছ বাৰ্ছ লওক। প্ৰথমেতো এক্সেছ বাৰ্ছ লোৱাটোৱে মই ক'ম, আপুনি নিশ্চয়কৈ ভাল ফল পাব। তাই বৰষাৰাণী দাস, মোৰ পৰা তাই ক্লাছ লৈছে। তাই এতিয়া মানে খুব ভাল মানে প্ৰেক্টিচনাৰ, কাৰণ মই নিজেও মানে তাইৰ পৰা মানে ছেশ্যন লৈ পেলাই মানে ইমানেই মানে ভাল মানে লাগিছে। আৰু তাইৰ মানে যিখিনি মানে কৰিছে মানে মানে খুব ভাল, আৰু মানে খুব কম সময়ৰ ভিতৰত মানে তাই একদম ভাল প্ৰেক্টিচনাৰ। গতিকে আপোনালোকে যদি তাইৰ পৰা মানে ছেশ্যন ল'বলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে তাইৰ লগত যোগাযোগ কৰিব। মোবাইল নম্বৰটো মই ল'ব 8638958030। গতিকে মই এই অঞ্চলত মই বিভিন্ন মানুহক মই তেনেকুৱা বিভিন্ন ৰোগীক মই বাছ ৰান মানে কৰিছোঁ। যিখিনিয়ে কৰিছে কিন্তু সকলোৱে ইয়াৰ পৰা মানে ভাল ফল পাইছে। আৰু মই এই অঞ্চলত মই ভালেকেইগৰাকীক মই এক্সেছ বাৰ্ছৰ ক্লাছ দিছোঁ, আৰু তেওঁলোকৰ জীৱনটো মই সলনি হোৱা দেখিছোঁ। এই প্ৰশিক্ষণটো হৈছে এইটো একদিনীয়া প্ৰশিক্ষণ, আৰু ইয়াৰ ফিজটো হ'ল মানে 24,000। আৰু বহুতেই প্ৰশ্ন কৰে, মানে বহুতেই শিকিব বিচাৰে, কিন্তু 24,000 কোৱাৰ লগে লগে অকণমান থমকি ৰয় যে ইমান টকা এটা দিনৰ ক্লাছ। আচলতে এই ফিজটো তাৰমানে ক'বলৈ গ'লে একেবাৰে নগণ্য বুলিয়ে ক'ব পাৰি, কাৰণ ইয়াৰ মানে যিটো মানে মহত্ব, ইয়াৰ মানে যিটো মানে ইয়াৰ পৰা আমি বেনিফিট পাওঁ, তাৰ তুলনাত মানে 24,000টো আচলতে একোৱেই নহয়। আৰু এই 24,000 যিটো ফিজ সেইটো আমি ঠিক কৰিব নোৱাৰোঁ, সেইটো এটা হ'ল ইণ্টাৰনেশ্যনেল ফিজ। আৰু যিটো আমি থেৰাপি দিওঁতে আমি যিটো ফিজ লওঁ, আৰু যিহেতু আমি এটা মানে এনাৰ্জি এক্সেছটো ল'বই লাগিব, আৰু এই ফিজটো মই ইয়াতে ক'ব নোৱাৰোঁ, কাৰণ বিভিন্নজনে মানে বিভিন্ন ধৰণে মানে ফিজটো লয়, যেনেকৈ ডক্টৰে মানে তেনেকৈ লয়, তেনেকুৱা। আৰু একদিনীয়া ক্লাছ এইটো। ইয়াৰ এখন মেনুৱেল আছে, আৰু ইয়াত মানে এখন হেড চাৰ্ট আছে, আৰু এইটো 8 ঘণ্টাত মানে আমি ক্লাছটো আমি এইটো কমপ্লিট কৰিব পাৰোঁ। গতিকে প্ৰথমে আমি মেনুৱেলৰ মানে যিখিনি থিয়ৰী আমি সেই মানে থিয়ৰীখিনি আমি ধুনীয়াকৈ মানে ইয়াতে বুজাই দিওঁ। তাৰপাছত আমি প্ৰেক্টিকেলত গুচি যাওঁ। আমাৰ এইটো হেড চাৰ্ট আছে, গোটেই 32টা পইণ্ট ইয়াতে মানে দিয়া আছে। এই পইণ্টবিলাকত মানে আছে, এইটো প্ৰত্যেক পইণ্টৰে নাম আছে। গতিকে কেনেকৈ কৰিব লাগে আমি সেইটো ক্লাছত খুব সুন্দৰকৈ শিকাই দিওঁ। আৰু ইয়াত মানে কোনো ধৰণৰ মানে নিয়ম নীতি নাই। গতিকে তেওঁলোকে একদিন ক্লাছ গৈ মানে ৰাতিয়ে বা তাৰ পিছদিনাই মানে এই মানে তেওঁলোকে প্ৰেক্টিকেলত মানে কৰিব পাৰে, অসুবিধা মানে এইটো নাহে। গতিকে আপোনালোকে মানে শিকক, আপোনালোকে এক্সেছ বাৰ লওক। গতিকে আপোনালোকে যদি মোৰ লগত বা ল'বলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ লগত মানে যোগাযোগ কৰিব। আৰু মোৰ লগতেই যে কৰিব লাগিব তেনেকুৱা কথা নহয়, মুঠতে এক্সেছ বাৰ আজি মানে প্ৰত্যেকটো পৰিয়ালতে মানে বহুত দৰকাৰ। আৰু কাৰণ আজিকালিতো প্ৰত্যেক ঘৰতে মানে এইটো মানে শাৰীৰিক মানসিক মানে এইবিলাক সমস্যা থাকেই। গতিকে এই সমস্যাৰ পৰা মানে আমি যদি উপশম বিচাৰোঁ তেতিয়াহ'লে মানে এক্সেছ বাৰটো বৰ্তমান দিনত মানে খুবেই মানে দৰকাৰ। আৰু এই থেৰাপিটো হ'ল নিৰ্দিষ্ট কিবা বেমাৰৰ কাৰণে সেনেকুৱা নহয়, মানে যিকোনো বেমাৰ, ইয়াত মানে কোনো কথা নাই, আৰু যিকোনো বেমাৰতে মানে এই থেৰাপিটো মানে প্ৰযোজ্য মানে হয়।